নমস্কাৰ, এএলএ লাইভৰ বিশেষ অনুষ্ঠান আমাৰ প্ৰতিনিধিলৈ আপোনালোকক স্বাগতম। এই অনুষ্ঠানত আমি অসম বিধানসভাৰ সন্মানীয় সদস্যসকলৰ সাক্ষাৎকাৰ প্ৰচাৰ কৰিম। আৰু আজি এই অনুষ্ঠানটিত আমাৰ সৈতে আছে অসম বিধানসভালৈ চামগুৰিৰ পৰা অলপতে অনুষ্ঠিত হোৱা উপ নিৰ্বাচনত জয়লাভ কৰি অহা যুৱ নেতা শ্ৰী দিপ্লুৰঞ্জন শৰ্মা। আপোনাক স্বাগতম জনাইছো আমাৰ এএলএ লাইভৰ এই অনুষ্ঠানটোলৈ। আৰু অসম বিধানসভাৰ সদস্য হিচাপে বিধায়ক হিচাপে আপুনি শুকুৰবাৰে শপত গ্ৰহণ কৰিলে। গতিকে আপোনাৰ প্ৰথমতে মই কথাটো মানে সুধিব বিচাৰিছো যে সংসদীয় ৰাজনীতিত আপুনি ওতঃপ্ৰোতভাৱে জড়িত। অসম বিধানসভাৰ সদস্য হিচাপে প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈছে। কিন্তু ইয়াৰ আগতে আপুনি ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সমিতিৰ আপুনি সাধাৰণ সম্পাদক, আৰু সেই সূত্ৰে আপুনি নিৰ্বাচন পৰিচালনাৰ ক্ষেত্ৰত আপোনাৰ যথেষ্ট অভিজ্ঞতা আছে। কিন্তু নতুন যাত্ৰা এটা আৰম্ভ হৈছে বিধায়ক হিচাপে। আপোনাৰ অনুভৱ? আচলতে এইটো খুব পবিত্ৰ দায়িত্ব। মই সদায় এটা কথা মনত ৰাখোঁ, অটল বিহাৰী বাজপেয়ীজীয়ে যেতিয়া প্ৰথম পাৰ্লিয়ামেণ্ট বেষ্ট পাৰ্লিয়ামেণ্টাৰী এৱাৰ্ড তেখেতে পাইছিলে, তেখেতে উইনষ্টন চাৰ্চিলৰ এটা কথা কোট কৰিছিল। উইনষ্টন চাৰ্চিলক আটাইতকৈ সোধা হৈছিল তেওঁৰ জীৱনৰ আটাইতকৈ বেষ্ট ডে কোনটো। উইনষ্টন চাৰ্চিলে যেতিয়া কৈছিল যে উইনষ্টন চাৰ্চিল MP হিচাপে যি দেখা লিখিব পৰা আছিল, ইট ইজ হিজ বেষ্ট ডে ইন হিজ লাইফ। চ' এইটো MLA হৈছো মোৰ কাৰণে এইটো খুব ডাঙৰ দায়িত্ব, পবিত্ৰ দায়িত্ব। এজন ল মেকাৰ, গতিকে মোৰ কাৰণে যিমান ভাল লাগিছে, যিমান দায়িত্ববোধ বাঢ়িছে, তাৰ লগে লগে মোৰ কৰ্তব্যবোধো বাঢ়িছে। মনত আগতকৈ যাতে আৰু অধিক ভালকে কাম কৰিব পাৰো, ৰাইজৰ নিষ্ঠা, ৰাইজৰ আস্থাক যাতে মই নিষ্ঠা সহকাৰে কাম কৰিব পাৰো, তাৰ কাৰণে এটা সংকল্প লৈছো। মানে কথাটো এনেকুৱা যে আপুনি এটা ৰাজনৈতিক দলৰ সাধাৰণ সম্পাদক আছিলে, সেই দলৰ নীতি আদৰ্শ আপুনি কাম কৰি গৈছে, এতিয়াও সেই নীতি আদৰ্শতে থাকিবই। কিন্তু নিৰ্বাচনৰ সময়তো আপুনি এগৰাকী বিজেপিৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হ'ল, জয়লাভ কৰিলে। এতিয়া কিন্তু আপুনি চামগুৰিৰ বিধায়ক। গতিকে এই নতুন যাত্ৰাটো এই ধৰণৰ যে চামগুৰিৰ সমগ্ৰ জনসাধাৰণৰ আপোনাৰ প্ৰতিনিধি। গতিকে আপোনাৰ দায়িত্ব যথেষ্ট। আৰু আপুনি যিষাৰ কথা কৈছে যে তেওঁলোকৰ আশা ভৰসা, সেই আশা ভৰসা বা আশা আকাংক্ষা পূৰণ কৰাটো নিতান্ত। আপোনাৰ ভৱিষ্যত কৰ্মপন্থা কি? মই পোনপ্ৰথমতে দেখিছিলো যে চামগুৰিত যেতিয়া গৈছিলো, তেতিয়া ৰাইজে আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি অসম চৰকাৰ আৰু কেন্দ্ৰত ডক্টৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বাধীন কেন্দ্ৰ চৰকাৰ, আৰু এই চৰকাৰৰ যিবোৰ উন্নয়নমূলক কাম কাজ বা উন্নয়নৰ যিটো গতি, এই উন্নয়ন যাত্ৰাত তেওঁলোক অংশীদাৰ হ'ব বিচাৰিছে। আমি দেখিছিলো যে 16 চনৰ পৰা তেওঁলোকে বিৰোধী পক্ষৰ বিধায়ক আছিল, বা তাৰ আগতে 15 বছৰ আছিল যদিও যিমান আচলতে সেই সমষ্টিটো ডেভেলপমেণ্ট হ'ব লাগিছিলে, অসমৰ একদম মধ্যম খণ্ডত অৱস্থিত খুব এটা গুৰুত্বপূৰ্ণ সমষ্টি, যথেষ্ট সম্প্ৰীতিৰে তাত বাস কৰে, যথেষ্টখিনি আমি কৰিব লগা আছে। গতিকে মোৰ আৰম্ভণিতে মইতো দেখিছো যে প্ৰথম আন্তঃগাঁথনিৰ ক্ষেত্ৰত, ৰাস্তা ঘাটৰ ক্ষেত্ৰত আমি যথেষ্টখিনি কৰিব লগা আছে, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট সমষ্টিটোত। তাৰ লগে লগে মোৰ বিশেষভাৱে প্লেনিং আছে, যদিও মই ধৰক যথেষ্ট সময় মই মোৰ ৰাজনৈতিক জীৱনত যুৱ প্ৰজন্মৰ মাজত থাকি মই কাম কৰিছো। যুৱ প্ৰজন্মৰ কাৰণে মই বাৰম্বাৰ এটা কথা মই সৰুৰ পৰাই লক্ষ্য কৰি আহিছিলো যে যিহেতু আমি অলপ ধৰক এটা ৰিমট এৰিয়াৰ পৰা মই নিজেও আহিছিলো, ৰিমট নহয় তথাপিতো, যে চামগুৰিৰ যি যুৱ প্ৰজন্ম আছে, মোদীজীয়ে বাৰম্বাৰ এটা কথা কয় যে ইণ্ডিয়া ইজ এ ইউথ লেড কাণ্ট্ৰি। আমাৰ 65% পপুলেশ্যন ভাৰতৰ আণ্ডাৰ 35 ইয়াৰ্ছ অফ এজ। চামগুৰিও তাৰ ব্যতিক্ৰম নহয়, যথেষ্ট সংখ্যক যুৱ আছে। গতিকে চামগুৰি যুৱ প্ৰজন্মৰ কাৰণে মই বিশেষভাৱে কাম কৰিম বুলি ভাবিছো, বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত, ক্ৰীড়াৰ ক্ষেত্ৰত, যোগাযোগ ব্যৱস্থা ইত্যাদিৰ ক্ষেত্ৰত। গতিকে মোৰ পৰিকল্পনা আছিল যে মই 4টা জিলা পৰিষদত, মই 4টা পৰ্যায়ক্ৰমে, মই 4টাকে মই কম্পিটিটিভ এক্সামিনেশ্যনৰ মই 4টা কোচিং চেণ্টাৰ মই বিধায়ক হিচাপে মই আৰম্ভ কৰিম বুলি ভাবিছিলো, যাতে কাইলৈ পৰিলে আমি হাম নহে না নহে, লেকিন মোদীজীয়ে যিটো কথা কয় যে হাম ৰহে না ৰহে, কিন্তু প্ৰক্ৰিয়াটো আৰম্ভ। গতিকে মই প্ৰথমতেই মই উইদিন জানুৱাৰী মই এটাটো কোচিং চেণ্টাৰ আৰম্ভ কৰিব হয়তো 10-15 দিন ক'ৰবাত দেৰি হ'ব পাৰে, যাতে চামগুৰিৰ ছাত্ৰ ছাত্ৰীসকলে, চামগুৰিৰ যুৱ প্ৰজন্মই
চামগুৰিতে থাকোঁতেই যাতে অন্তত অন্যান্য জেগাৰ দৰে তাত এটা বেছিক ফাউণ্ডেশ্যন লৈ পেলাই তেওঁলোকে বাহিৰৰ জগতখনত পঢ়িব আহিব পাৰে মোৰ প্ৰথম সেইটো প্ৰচেষ্টা থাকিব আন্তঃগাঁথনিৰ ক্ষেত্ৰত যথেষ্টখিনি ৰাস্তা ঘাটৰ মই আপোনালোকৰ কথা কৈছোৱে স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰত মই দেখা পাইছো যে তাত কেৱল 2-3খন এফআৰইউ আছে আমি আৰু ডেভেলপ কৰিব লাগে আমি আৰু ডেভেলপ কৰিব লাগে এজন বিধায়কে ইচ্ছা কৰিলে যথেষ্টখিনি কাম কৰিব পাৰে তৃতীয়তে ৰাস্তা ঘাটৰ লগতে মই দেখিছিলো যে মই কেইটামান অঞ্চলত মই বিশেষভাৱে লক্ষ্য ৰাখিছিলো যে কেইখনমান চাহ বাগিচা অধ্যুষিত জেগা আছে উডুমাৰী চান্না তাত সাধাৰণতে মই দেখিছো যে কলেজ ড্ৰপ আউটৰ সংখ্যা বেছি আছে মই যেতিয়া ষ্টাডি কৰিলো কিহৰ কাৰণে যে তাত মেট্ৰিকলৈকে তাত ল'ৰা ছোৱালীখিনি তাতে লোকেল স্কুলৰ পৰা পাছ কৰি যায় কিন্তু যেতিয়া কলেজ অহা যোৱা কৰিব লাগে ডেইলি অহা যোৱা কৰিলে তেওঁলোকক মিনিমাম 100 টকা এটা লাগে মানে দূৰলৈ কলিয়াবৰ কলেজ আহিব লাগে পুৰণি গুণাম কলেজ ৰাস্তা ঘাটৰ অৱস্থা অলপ বেয়া আছিল চ' তেওঁলোকে যেতিয়া 2-3খন টেম্পু চেঞ্জ কৰিব লাগে যাওঁতে আহোঁতে কিবা তাৰ ফলত কি হয় বহুত চোকা ল'ৰা ছোৱালী মই এজন মানে আমাৰ আদিবাসী ল'ৰা কিবা হেমব্ৰুম নামৰ মই ল'ৰাজনৰ কাহিনীটো গম পালো মেট্ৰিকত 75% পাই পাছ কৰিছে বাট বিকজ অফ দিছ তেওঁ পিছত হায়দৰাবাদত চিকিউৰিটি কৰিব লগা হৈছিল কলেজীয়া শিক্ষা সম্পূৰ্ণ কৰিব নোৱাৰে মানে এই যোগাযোগৰ মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বিষয়টো অৱগত কৰিলো তাৰ মই ক'লো যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমি তাৰ পৰা কেতিয়াবা ASTC বাছ দিব পাৰো নেকি একদম ডিছকাউণ্ট ৰেটত মুখ্যমন্ত্ৰী মহোদয়ে লগে লগে সন্মতি দিলে তো সেই পাৰ্টটো এতিয়া জিতু গোস্বামী ডাঙৰীয়া আণ্ডাৰত আহিব মই তেখেতকো ক'লো তেখেতো খুব আগ্ৰহী এটা পাৰ্ট মাননীয় কেশৱ মহন্ত ডাঙৰীয়া মানে পুনৰ্গঠনৰ গতিকে জিতু গোস্বামী ডাঙৰীয়া কেশৱ মহন্ত ডাঙৰীয়া মই যদি মিলি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমি যদি তেনেকুৱা এটা কাম কৰিব পাৰো কিছুমান গভৰ্ণমেণ্ট ধৰক হেৰি থাকে সেই গোটেইখিনি কৰি পেলাই আমি অকণমান সময় লাগিব মই ভাবো এইটো আমি পাব্লিকৰ কাৰণে এটা ডাঙৰ কাম কৰা মোৰ এটাই সপোন আছে যেটো ডক্টৰ APJ আব্দুল কালামে কৈ গৈছিল যে হিউম্যান ৰিসোৰ্সটো ডেভেলপমেন্ট কৰিব লাগে মানৱ সম্পদ এই মানৱ সম্পদ উন্নয়নৰ কাৰণে মই সামগ্ৰিক মই মেইনলি এতিয়া সোশ্যাল মিডিয়াৰ যুগ আৰু যুৱ প্ৰজন্মৰ কথা আপুনি নিজে কৈছে আমাৰ 65% যুৱক গতিকে তেওঁলোকে যি ধৰণে বিচাৰে আপুনি তেওঁলোকৰ মনৰ বেদনাটো বুজি পাইছে আৰু আজিৰ পৰাই আপুনি শপত গ্ৰহণৰ পৰাই একশন মানে কাম আৰম্ভ কৰিছে এই যেটো আপোনাৰ ধাৰণা এটা মই সুধিব বিচাৰিছো যে আগত পৰা আপুনি ইয়াৰ আগতে কেইবাটাও ইলেকশন পৰিচালনা কৰিছে মানে ৰাষ্ট্ৰীয় নেতৃত্বৰ দায়িত্ব আছিল মই 21 বিধানসভা নিৰ্বাচন বা এবাৰ 24 লোকসভা নিৰ্বাচন মই জয়েন্ট কনভেনৰ আছিল গতিকে আপোনাৰ অভিজ্ঞতা আছে লাহে লাহে যেতিয়া সোশ্যাল মিডিয়া যুগটো আৰম্ভ হৈ গ'ল যুৱক সকলো আগবাঢ়ি আহিল তেওঁলোকে সকলো কথা নিৰ্ণয় কৰিব পৰা হ'ল এই যেটো ৰাজনীতিৰ যেটো কৌশল ধাৰণা সেইটো সলনি হৈছে 100% চেঞ্জ হৈছে আৰু মই ভাবো এই চেঞ্জটো এইবাৰ মই মাজতে কৈছো এইবাৰ নিৰ্বাচনটোত আপুনি নিজেই দেখিছে কেনেধৰণে দেখিছো মই ভাবো যে 2014 চনৰ পৰা ভাৰতৰ ৰাজনীতিত এটা খুব পজিটিভ চেঞ্জ আহিছে আৰু এই চেঞ্জটো মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতৰ জনগণে কৰিছে সো আজিৰ দিনত হক সোশ্যাল মিডিয়াৰ যুগ ৰাজ্যক আমি ফাঁকি দি আমি ইলেকশন খেলিব নোৱাৰা বা ৰাজনীতি কৰিব নোৱাৰা আজিৰ দিনৰ যি জেনাৰেশন আছে তেওঁলোকে স্মাৰ্ট পলিটিক্স ভাল পায় পজিটিভ পলিটিক্স ভাল নাপায় মানে পজিটিভ পলিটিক্সটো ভাল পায় আৰু মই এটা বস্তু দেখিলো যে আজিৰ ৰাইজে এটা বস্তু বিচাৰে যে বিপক্ষ দলক সমালোচনা কৰক কিন্তু মই নিজে কি কৰিব বিচাৰিছো মই সামগ্ৰিক সেই ট্ৰেন্ডটো ললো ৰিপোৰ্ট কাৰ্ড মই কি কৰিব বিচাৰিম কিন্তু মই ভাবো যে পলিটিক্সত এতিয়া বহুত ডাঙৰ চেঞ্জ আহিছে আৰু এটা মোদী ডাঙৰীয়াই মাতে কৈছে যে গোটেই ভাৰতবৰ্ষত 1.5 লাখ নতুন যুৱ প্ৰজন্মৰ ল'ৰা ছোৱালী ৰাজনীতি জানিব লাগে যেটো ডক্টৰ APJ আব্দুল কালামৰ সপোন আছে তেখেতে বাৰম্বাৰটো কৈছিল যে যদি এজন ভাল ইঞ্জিনিয়াৰ দেশৰ সম্পদ এজন ভাল ডাক্তৰ দেশৰ সম্পদ এজন ভাল শিক্ষক দেশৰ সম্পদ এজন ভাল ৰাজনীতিবিদ দেশৰ সম্পদ হয় কালামে কৈ গৈছে APJ আব্দুল কালামে মই তো আহ্বান জনাম সকলো যুৱ প্ৰজন্ম আহিব লাগে কনস্ট্ৰাকটিভ পলিটিক্সত এই কথাটো মই আপোনাক কৈছো আপুনি নগাঁও জিলাৰ হয় আপোনাৰ কাষতে মৰিগাঁও জিলা এতিয়া মৰিগাঁও জিলাত যেটো হবলৈ গৈ আছে সেমিকন্ডাক্টৰ উদ্যোগ আৰু সেই জাগিৰোডৰ সূত্ৰে আমি অসমে এখন আধুনিক বিশ্বৰ মানচিত্ৰত অন্তৰ্ভুক্ত হবলৈ গৈ আছো গতিকে এই আপুনি মানৱ সম্পদৰ ক্ষেত্ৰত যিখিনি কথা ক'লে মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত তেনে ধৰণৰ উদ্যোগ আদিৰ কাৰণে মানে আমাৰ যুৱক যুৱতীসকলৰ কিবা স্কিল ডেভেলপমেন্টৰ এক্স্যাক্টলি মই মোক কেইবাটাও ভাষণত মই সেইখিনি কথা উল্লেখ কৰিছো মই ইলেকশনৰ সময়ত মই উল্লেখ কৰিছিল মই আহিলো ইয়াতে আজি চাওক জাগিৰোডৰ পৰা সামগুৰিলৈকে আপুনি তামোল এখন খোৱাৰ বাদ আমি যেটো অসমীয়াত কওঁ আপুনি তামোল এখন মুখত ভৰাই চেছ কৰোতে যিমান দিলে আপুনি ইনকাম আপুনি আহি পাই যাব জাগিৰোডৰ পৰা সামগুৰি
সো এই ২৭,০০০ কোটি টকা ইণ্ডাষ্ট্ৰি এটা আজি মোদী ডাঙৰীয়াৰ আশীৰ্বাদত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমত আহি এষ্টাব্লিছ কৰিছে গতিকে আমাৰ চামগুৰিৰ বহুত যুৱক যুৱতীৰ কাৰণে তাত এমপ্লয়মেণ্টৰ সুবিধা হ'ব সুযোগ আহিব কোনোবা ধৰক অফিচাৰত আহিব কোনোবা ITI কৰি পেলাই আহিব কোনোবাই তাৰ জেগাত আমি আগতে কমাৰ্চত পঢ়ো যে এটা ডাঙৰ ইণ্ডাষ্ট্ৰি যেতিয়া গঠন হয় তাৰ লগে লগে কিছুমান সহায়কাৰী ইণ্ডাষ্ট্ৰি অক্সিলাৰী আমি গোটেই সেই মধ্য অসমৰ অৰ্থনৈতিক অৱস্থা চেঞ্জ হৈ যাব পাৰে সো মই সেই যুৱক যুৱতীসকলক কৈছিলো যে তাৰ কাৰণে তেওঁলোকক আমি স্কিল কৰিব লাগিব সেই ইণ্ডাষ্ট্ৰিত সহায় হোৱাকে আমি কেনেকুৱা ধৰণৰ শিক্ষা ল'ব লাগিব মই ভাবো যে অনাগত সময়ত মধ্য অসমৰ যি মানে অৰ্থনৈতিক পৰিস্থিতি নিবনুৱা সমস্যা এই সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি দূৰ কৰি দিব তাৰ কাৰণে আমাৰ যথেষ্ট দায়িত্ব থাকিব মই যুৱক যুৱতীসকলক লৈ সেইটো পৰ্যায়ত মই কাম কৰিম মই এটা এইখিনিতে সুধিব বিচাৰিছো যে তাত চামগুৰি কলিয়াবৰ বৰহমপুৰ এইখিনি চুবুৰীয়া গোটেইখিনি তাত অৰ্থনৈতিক ক্ষেত্ৰত মানে কৃষিৰ ক্ষেত্ৰত কেনেধৰণৰ মই মোৰ মনত আছে মই যেতিয়া 21ত বিধানসভা নিৰ্বাচনত মনত আছে মই আৰু তেতিয়া আমাৰ ইলেকশ্যন মেনেজমেণ্ট কমিটিৰ কনভেনাৰ আছিল মাননীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া মই চ' সেই সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত আমি গৈছিলোঁ তেখেত বিত্তমন্ত্ৰী আছিল ৰিগাৰ্ডিং আমাৰ যিখন মেনিফেষ্টো সেইখন লৈ তেখেতে তেতিয়া এটা কথা খুব কৈছিল যে তেওঁৰ এটা সপোন আছে যে মৎস্য উৎপাদনৰ ক্ষেত্ৰত মানে সৰু উদাহৰণ যে আমি মৎস্য উৎপাদনৰ ক্ষেত্ৰত অসমে গোটেই ভাৰতবৰ্ষক যদি আমি ভালকে প্লেনিং কৰি আমি মাছ খুৱাব পাৰিম বাহিৰৰ পৰা চ' চামগুৰি ৰূপহী কলিয়াবৰ বৰহমপুৰ এনেকুৱা এটা এৰিয়া য'ত কৃষিভিত্তিক ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ আমি গঢ়ি তুলিব পাৰোঁ মৎস্য উৎপাদনৰ ক্ষেত্ৰৰ জৰিয়তে আমি যুৱকসকলক আমি স্বাৱলম্বী কৰি তুলিব পাৰোঁ আজি আপাৰ আছামত তেনেকুৱা এটা আছিলে ক্ষুদ্ৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে তাত জেনেৰেলি আনএমপ্লয়মেণ্টটো কম আছিলে চ' এই গোটেই এৰিয়াটো খুব ৰিচ এৰিয়া ইন এগ্ৰিকালচাৰ ফাৰ্টাইল ভূমি আছে চ' আমি ফিচাৰী ক্ষেত্ৰত হওক অন্যান্য ক্ষুদ্ৰ কৃষিভিত্তিক উদ্যোগৰ জৰিয়তে আমি যথেষ্টখিনি কাম কৰিব পাৰোঁ আজিৰ সময়ত মোক গোটেইখিনি বিষয়ে নলেজ কম কিন্তু মই ইতিমধ্যে কেইবাজনো এই বিষয়ে মই অভিজ্ঞ ব্যক্তিৰ লগত কথা পাতিছোঁ গতিকে আমি যদি সমবায় ভিত্তিক আজিৰ দিনত ভাৰত চৰকাৰে আটাইতকৈ গুৰুত্ব দিয়া এটা সেক্টৰ হৈছে কোঅপাৰেটিভ সমবায় ক্ষেত্ৰ গতিকে সমবায়ৰ জৰিয়তে আমি যদি যুৱকসকলক সংঘবদ্ধ কৰি ৰাইজক যদি আমি গ্ৰুপকে কৰাই আমি এনেকুৱা ধৰণৰ কামত জড়িত কৰাব পাৰোঁ আমি ভাৰতৰ যিটো মাইক্ৰ ইকনমিটো আমি চেঞ্জ কৰি দিব পাৰিম আৰু এই মাইক্ৰ ইকনমিতে এখন দেশৰ ইকনমি বহুত চেঞ্জ কৰি দিব পাৰে গতিকে মোৰ সেই বিষয়ে যথেষ্ট প্লেনিং আছে মানে মানসিকতাটো পৰিৱৰ্তন কৰিলে মানসিকতা পৰিৱৰ্তন কৰিব লাগিব ল'ৰা ছোৱালীক এণ্টাৰপ্ৰিনাৰ হ'বৰ কাৰণে আহ্বান জনাব লাগিব এণ্টাৰপ্ৰিনাৰ আজিৰ দিনত চাওক গুজৰাটত মানে মোদীজীয়ে এটা কথা কৈছিল যে ছিংগাপুৰত ৰাতিপুৱা মানুহে যিকাপ চাহ খায় গাখীৰটো আমুলৰ পৰা যায় গুজৰাটত চ' হোৱাই নট ফ্ৰম আছাম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন আছে আৰ্থিক ক্ষেত্ৰত তেখেতৰ ভিজনেৰী তেখেতৰ প্লেনিং আছে আমি তেখেতসকলক ফুড চলজাৰ গতিকে আমি সেইটো কণ্ট্ৰিবিউশ্যন কৰিব লাগিব হয় মই শৰ্মা ডাঙৰীয়া আপোনাক শেষৰ ফালে মই আপোনাক সুধিব বিচাৰিছোঁ বিধায়ক এইটো দায়িত্বটো আপুনি নিজেই অনুধাৱন কৰিব পাৰিছে যে কেনে এটা গুৰু দায়িত্ব শপত গ্ৰহণ কৰাৰ লগে লগে ধৰক এটা সম্পূৰ্ণ সলনি হৈয়ে গৈছে ঠিক বিধায়ক হিচাপে অসম বিধানসভাত অহাৰ লগে লগে আপোনাৰ সমগ্ৰ অসমৰ কথাও আপুনি আহি যাব চামগুৰিৰ লগতে গতিকে আপুনি কিবা এনেকুৱা ধৰণৰ আপোনাৰ পৰিকল্পনা আছে নেকি যিটো কথা অসমৰ ক্ষেত্ৰত আপুনি পৰামৰ্শ দিব যে অসম চৰকাৰৰ যিখিনি আঁচনি এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে বহুত কেইখন এনেধৰণৰ আঁচনি দিছে যাৰ ফলত যুৱক যুৱতীসকলে নিযুত মইনা অৰুণোদয় হওক তেনেকুৱা ধৰণৰ আয়ুষ্মানৰ কথাও আছে আমি বাৰম্বাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে আমি এম্পাৱাৰমেণ্টৰ ৰাজনীতি কৰোঁ আমাৰ যি প্ৰথমজন প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক বা যিজন আমাৰ আদৰ্শ আমাৰ থিয়ৰিটিকেল মানে পণ্ডিত দীনদয়াল উপাধ্যায় কৈ গৈছিল যে বিজেপি আৰু এলায়েন্স চৰকাৰৰ কাৰণে অন্ত্যোদয় সমাজৰ শেষৰজন ব্যক্তি এতিয়া ধৰক কংগ্ৰেছে কয় যে অৰুণোদয় বন্ধ কৰি দিম কিন্তু আজি এগৰাকী মহিলাই যেতিয়া 1250 টকা মাহেকত পায় তাৰে তেখেতে ল'ৰা ছোৱালীটোৰ টিউচনৰ পইচা দিব পাৰে তেখেতসকলে ধৰক ঔষধকণ কিনিব পাৰে মই এটা সৰু উদাহৰণ দিওঁ মই এইখিনি কথা কেইবাটাও মই ইণ্টাৰভিউত কৈছোঁ মই নিজে খুব মানে আৱেগিক হৈ মই যেতিয়া এবাৰ এগৰাকী মাইনৰিটি পঞ্চায়তত গৈছিলোঁ মই এগৰাকীমান মাইনৰিটি মহিলাৰ লগত কথা পাতিছিলোঁ মই তেওঁলোকক সুধিছিলোঁ আপোনালোকে ভোট সঁচাকৈ মানুহ ইমান ওলাইছে আমি ভোট পাম নে তেতিয়া মোক এগৰাকী মহিলাই দেখুৱাই গৈছে একদম খুব সাধাৰণ বেকগ্ৰাউণ্ড কৈছে মোৰ এই ছোৱালীজনী আপোনালোকে চাওক এইবাৰ মেট্ৰিক পাছ কৰিছে ফাৰ্ষ্ট ডিভিজন 2টা লেটাৰ পাইছে তাই এবাৰ স্কুলত এডমিশ্যন লৈ হায়াৰ ছেকেণ্ডাৰী তাই নিযুত মইনাটো পাইছে মাহেকত 1000 টকা মানে মেধাৱী ছাত্ৰী চবেই পাই গৈছে কৈছে এতিয়া আৰু অন্তত মই
তাই ভালকে পাছ কৰিব মোৰ চিন্তা মানে মোৰ কিমান বিশ্বাস আছে আগ্ৰহী তাই এতিয়া ইউনিভাৰ্চিটিলৈকে পঢ়িবৰ কাৰণে চিন্তা নাই কাৰণ হায়াৰ ছেকেণ্ডেৰীত পঢ়োতে 1000 পাব বিএ পঢ়ি থাকোতে 1250 2,500 টকা দাদা আপুনিও হয়তো হোষ্টেলত থাকি আছিল এজন ষ্টুডেণ্টৰ কাৰণে মাহেকত যেতিয়া 1000 টকা এটা পকেট মানি পায় গতিকে ৰাইজে আমাক কিয় ভোট নিদিয়ে বিজেপিয়ে সদায় এম্পাৱাৰমেণ্টৰ পলিটিক্স কৰে এই এম্পাৱাৰমেণ্টৰ পলিটিক্স কৰিছো আজি ধৰক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম যোজনা কিমানজন যুৱক বেনিফিটেড হৈছে কিমান যুৱকে সৰু সৰু উদ্যোগ আৰম্ভ কৰি দিছে এইবোৰ কামত গ'লে আমি যে সঁচাকে সমাজৰ কাৰণে কাম কৰিছো তেতিয়া আমাৰ গৌৰৱ সন্তুষ্টি এটাও আহে তেতিয়া মানে চৰকাৰখনক লৈ পেলাই সঁচাকে আমি গৌৰৱ অনুভৱ কৰোঁ হয় নিশ্চয়কৈ যে সবলীকৰণৰ কথা আমি অসমৰ পৰিস্থিতি পৰিৱেশ সলনি কৰিবলৈ ৰূপান্তৰ ঘটিছে অসমৰ এতিয়া ৰূপ যথেষ্ট সলনি হৈছে কিন্তু ইয়াৰ পৰা আৰু হয়তো আগবাঢ়ি যাব লাগিব যিটো সপোন আপোনালোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আগশাৰীৰ 5খন ৰাজ্যৰ এখন আৰু আমি সেমি কণ্ডাক্টৰ আহিল আৰু তেনেধৰণৰ উদ্যোগ হয়তো এইটো দেখি পেলাই আৰু আহিব আৰু আপোনালোকৰ দৰে নেতা যেতিয়া এটা ভিছন লৈ লক্ষ্য লৈ আগবাঢ়িব নিশ্চয়কৈ আমি এটা সুফল পাম আৰু অসম বিধানসভাৰ সদস্য হিচাপে আপুনি যেতিয়া ইয়াত প্ৰৱেশ ঘটিছে গতিকে আমি এএলএ লাইভত সময়ে সময়ে আপোনাক পাই থাকিম আপোনাৰ কথা আমাৰ দৰ্শক জনাই থাকিম আজি এই অনুষ্ঠানটো আমি ইমানতে সামৰিছো আপোনাক ধন্যবাদ প্ৰিয় দৰ্শক এয়া দীপলোৰঞ্জন শৰ্মাৰ কথা আপোনালোকে শুনিলে তেখেতৰ মনৰ কথা তেখেত বিধানসভালৈ নিৰ্বাচিত হৈছে চামগুৰি সমষ্টিৰ পৰা আমি ভৱিষ্যতলৈ তেখেতক পাই থাকিম আজিৰ এই আমাৰ প্ৰতিনিধি অনুষ্ঠানটি ইমানতে সামৰণি মাৰিলো ধন্যবাদ